ভাতৃ দুখাখন দাদা ইমান ইমান অনুসন্ধানৰ পাছতো মৃগৰ কোনো সম্ভেদ নাপালোঁ। ব'লা ভাতৃ আৰু অলপ দূৰ আগুৱাই যাওঁ। সঁচাকৈ দাদা ইমান কষ্ট কি অথলে যাব নহয় দাদা, আৰু অলপ দূৰ আগুৱাই যাওঁ, তাতেই পাম আমি মৃগয়াৰ সম্ভেদ। তেন্তে ব'লা ভাতৃ। ব'ল দাদা। কোন তহঁত মনুষ্য আমাৰ ৰাজ্যত কৰিলি প্ৰৱেশ? ভাতৃ ভাতৃ আক্ৰমণ কৰে এই মনুষ্য ইহঁতৰ ৰক্ত মাংসৰে পুৰিব আজি আমাৰ মনৰ হেঁপাহ। কি চাই আছা ভাতৃ? আক্ৰমণ কৰা তোতালিকে। লাগিল খবৰ দেখা মানৱ শক্তি দাদা কোনো মতেহে পলাই নিজ জীৱন কৰি সুৰক্ষা। ভাতৃ দাদা সঁচাকৈ কি আচৰিত এই মানৱ শক্তি, কি বলত বলিয়ান এই মানৱ কুমাৰ। এই দুৰ্জয় শক্তিৰে কত মানৱৰ জীৱন শূন্য বিচূন্য কৰিলো, কিন্তু আজি সামান্য মানৱৰ হাতত ভাতৃ দাদা সঁচাকৈ চলে বলে কিংবা কৌশলে হলেও এই মনুষ্যৰ হত্যা কৰিবই লাগিব। ভাতৃ দাদা বলা যাওঁ এতিয়া নিজ কৰ্তব্য। চোৱা ভাতৃ, দাদা প্ৰকৃতি দেৱীয়ে কিদৰে যতনাই ৰাখিছে সেউজীয়া ধৰণীৰ বুকু। সঁচাকৈ দাদা প্ৰকৃতিৰ মৰু মহাৰূপ, অন্তৰত এক বিশেষ আনন্দ। সত্য কথা ভাতৃ। দাদা দুজন বা কোন? ভাতৃ জতা হাতত ফল মূল লৈ আমাৰ ফালে আহিব লাগিছে দাদা। নিশ্চয় ভাতৃ। দাদা ইয়াত কোনোবা ঋষিৰ মুনি আশ্ৰম আছে যেন পাওঁ। হয় দাদা। চিৰঞ্জীৱী হোৱা বাছা, চিৰঞ্জীৱী হোৱা। কোন তোমালোক?
কিবা হেতু আহিছা আমাৰ সমীপে দিয়া তোমালোকৰ উচিত পৰিচয়। আমি তপস্বী ব্ৰাহ্মণ, অলপ দূৰতে আছে আমাৰ আশ্ৰম। পূজাৰ নৈবেদ্য বিচাৰি পালোহি এই ঠাই। এতিয়া বাচাহত দিয়াচোন তোমালোকৰ সত্য পৰিচয়। সেই তপস্বীসকল দাসৰ সেৱা গ্ৰহণ কৰিব। মই হস্তিনাৰ ৰজা দুৰ্যোধন, আৰু এয়া মোৰ ভাতৃ দুষাসন। চিনিলো বাবা, চিনিলো। আজি আমাৰ পৰম সৌভাগ্য। সন্ধিয়াৰ সময় চাপিব ধৰিছে, গতিকে ৰাতিটো আমাৰ আশ্ৰমতেই কটাব পাৰিবা। সঁচা কথা ভাতৃ, দাদা অস্তগল দিনমণি, গতিকে আমি ৰাতি আজি ইয়াতে আশ্ৰয় লৈ কালিলৈ পুৱাই যাত্ৰা আৰম্ভ কৰিম। কিন্তু দাদা ভাতৃ, কোনো কিন্তু নাই বোপাহঁত, ব'লা এতিয়া আমাৰ লগত। ব'লা ভাতৃ। সেই দুবাহুৰ বলত কত বীৰ কৰিলো নিধন, কত ধনিষ্যাত কৰিলো নন্দন কানন। কিন্তু আজি সামান্য বালকৰ হাতত সৰু পৰাজয়। চিনিব নোৱাৰিম নিকিৰণত। চিন্তা নকৰিব মহাৰাজ, যি কলিয়া কৃষ্ণই শিশু পালৰ ভয়ত পলাই ফুৰিছিল, সেই কৃষ্ণৰ বাবে কোনো ভয় নাই মহাৰাজ। তোমাৰ শকতিত মোৰ অটল বিশ্বাস সেনাপতি মহাৰাজ কিন্তু মনে মোৰ নামানে বুজনি। সেয়েহে কৈছো, যোৱা তুমি কিষ্কিন্ধালৈ, তাতে আছে মোৰ বন্ধু দিবিত বানৰ। যোৱা তেখেতক যুদ্ধত সহায়ৰ হেতু আমন্ত্ৰণ কৰাগৈ। মহাৰাজ, মই কালিলৈ পুৱাতে যাত্ৰা কৰিম দিবিত ৰাজনৰ। আজিলৈ ইয়াতে সভা সমাপ্ত হওঁ, ব'লা। আচৰিত কথা দাদা, সন্ধ্যাৰ অতিথি বুলি মাতি আনি এতিয়াও কোৱা নাই অতিথি সৎকাৰ। ময়ো তাকেই ভাবিছো ভাতৃ। তপস্বীসকলে অতিথি মাতি আনি কেতিয়াও অৱজ্ঞা নকৰে। এয়া নিশ্চয় কোনোবা ৰাক্ষসৰ চালনাই যেন লাগিছে ভাতৃ। নহয় দাদা, ইহঁত তপস্বী ব্ৰাহ্মণ, মায়া কৰি নিব বিচাৰিছে আমাক গভীৰ অৰণ্যলৈ। বেছি পলম হ'লে আমাৰ বিপদ হ'ব পাৰে দাদা। শীঘ্ৰে আমি ইয়াৰ পৰা ওলাই যাওঁ দাদা। ব'লা ভাতৃ। ক'ত বলা ভাবিছ মূৰ্খ মানৱ? মায়া কৰিলি আনি তহঁতকেই দূৰৰণ্যৰ মাজে নাজানিলি তহঁতি ৰাক্ষসৰ মায়া। কি চাই আছ ভাতৃ? এই পাখণ্ড ৰাক্ষসক অতি শীঘ্ৰে আক্ৰমণ কৰা, পুলিচত কৰি দিয়া ইহঁতৰ মায়া। দাদা, আক্ৰমণ কৰা এই মনুষ্যক। ইহঁতৰ সৰ্বশৰীৰ ধূলিসাৎ কৰি দিয়া। ইহঁতৰ ৰক্তৰে বসুমতী নকৰি পলম। মহাপৰাক্ৰমে দুয়ো দলে
কৰিলা কমৰা পদ ভৰে ভৰে মতি মতি কম্পে থৰা থৰা সাবধান মনুষ্য এইবাৰ তোৰ ইষ্টগুৰুক কৰ স্মৰণ ললে তীক্ষ্ণ অস্ত্ৰ তোলে পাৰ যদি ৰক্ষা কৰ নিজৰ জীৱন ঘৰ অস্ত্ৰ নকৰি পলম ওরে হে ভয়ঙ্কর যুদ্ধ করে হস্তিনার পতি হারি লাগি মরদে অতি ভয়ঙ্কর হরি পূজ জরে বখু মরি কম্বে ধরা ধরা আরে পদ ভরে বখু মরি কম্বে ধরা ধরা উবানি খানা মেঘ ঝেন করিলা গর্জন হরি রাম হরি 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 পুরা ভজন হরে রাম হরি রাম হরি পুরা হর ভজন থাক থাক পৰি থাক অথম ৰাক্ষক দিলো আজি তোক উপযুক্ত পুৰস্কাৰ ভাতৃ 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 চার প্ৰকোপ ধলিচাত হৈছিল কত কত ৰাজস্ব মণ্ডলী আজি আজি সেই মহাবীৰৰ প্ৰাণ গল সামান্য সামান্য মনুষ্যৰ হাতত নাই 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 আৰু মই স্থিৰ থাকিব নোৱাৰো চলে বলে কিম্বা কোনে হলে এই মনুষ্যৰ হত্যা কৈ হেৰিম পাৰ যদি ৰক্ষা কৰ তোৰ জীৱন সে লাগিল সমর দেখা সে দুয়ো বীর পদ ভরে বসুমতী কম্পে ধরা
এই শক্তিকেই লৈ যুদ্ধ কৰিব আহ ৰাক্ষসৰ লগতে দাদা চাওঁ চাওঁ তোৰ মোৰ হাতত পৰা কোনে ৰক্ষা কৰিব পাৰে পাত্ৰিক বধ কৰি দেখুৱাইছ বিৰক্ত তহঁতৰে চাওঁ চাওঁ এইবাৰ মোক তোক মোৰ হাতত পৰা কোনে ৰক্ষা কৰিব পাৰে কাৰ মাংস ভক্ষণ কৰিবলৈ আহিছ দেখা নাই তোৰ সন্মুখত পৰি আছে তোৰ ভাতৃৰ মৃতদেহ তোৰো আজি সেই একেই দশা হ'ব চাওঁ তেন্তে কোনে কাৰ প্ৰাণ ল'ব পাৰে বেছ তেন্তে হে হওক ধৰ অস্ত্ৰ নকৰিবলৈ মহাক্ৰোধে জয় যুদ্ধ জয় যুদ্ধ এইখন শক্তিৰে তই কৰ বৈৰী আচৰণ পৰিভাগিয়াতে দিলো তোক আজি উপযুক্ত পুৰস্কাৰ এতিয়া আমি হস্তিনালৈ যাত্ৰা আৰম্ভ কৰোঁ বালিৰ বংশধৰ মই নাম মোৰ দিবি মোৰ এই জ্ঞাতিবৰ্গ আছিলেই
কিষ্কিন্ধা ৰাজ্যত ৰাম অৱতাৰত সেই যুগৰ পৰিল অন্ত দাপৰে মেলিলে পাতনি আৰু তাৰেই একমাত্ৰ সাক্ষী ৰূপে আছো মই ডিবিত বানৰ। কোন কোন তুমি যুৱক? পূৰ্বতে দেখা নাই তোমাকে কিষ্কিন্ধা ৰাজ্যত। দিয়া তোমাৰ সত্য পৰিচয়। কিবা হেতু প্ৰৱেশ কৰিলা এই কিষ্কিন্ধা ৰাজ্যত? কামৰূপ নৃপতি নৰকাসুৰৰ সেনাপতি মই। নাম মোৰ দেৱ। নৰক ৰাজে পঠালে এক বিশেষ কাৰ্য। আদেশ পালে প্ৰকাশিব পাৰিম আপোনাৰ আগত। সখা নৰকাসুৰ? বাৰু বাৰু সেনাপতি, প্ৰকাশ কৰা তোমাৰ আগমনৰ উদ্দেশ্য। কিষ্কিন্ধাপতি, শ্ৰীকৃষ্ণৰ লগত নৰক ৰাজৰ লাগিছে তুমুল সংগ্ৰাম। কৃষ্ণ শ্ৰীকৃষ্ণৰ লগত তিজ দিব নোৱাৰি নৰক ৰাজে আপোনাৰ সহায় বিচাৰিছে। কালিলৈ পুৱাতে মোৰ সমে আপুনি যাব লাগে। ইমান অহংকাৰ সেই গোৱালৰ ল'ৰাৰ? দেখা যাব কত শকতি আছে সেই দৈৱকী নন্দনৰ। বাৰু বাৰু সেনাপতি, যোৱা খন্তেক বিশ্ৰাম কৰাগৈ। কাইলৈ প্ৰাতঃতে আমি দুই যাত্ৰা কৰিম প্ৰাগ জ্যোতিষপুৰলৈ। ৰাজন, লাগিলো আপোনাৰ বাণী, কিন্তু ৰাজন শ্ৰীকৃষ্ণ কিন্তু চতুৰ। সেনাপতি, আৰু তেওঁ হতে সহায় কৰিবৰ বাবে জ্যেষ্ঠ ভাতৃ বলোৰাম আছে। মই এতিয়া আহিলো হে ৰাজন। যোৱা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আর ইমান অহংকাৰ! চাও এইবাৰ কিদৰে ৰক্ষা কৰাটো এই ডিবিদৰ হাতত। যাও, খন্তেক বিশ্ৰাম কৰি যাত্ৰাৰ বাবে হওঁগৈ প্ৰস্তুত। গুৰুদেৱ, মোৰ কন্যা লক্ষ্মণা এতিয়া ভৰ যৌৱনা। তাইক উপযুক্ত পাত্ৰক অৰ্পণ কৰাই হৈছে মোৰ প্ৰধান কৰ্তব্য। সঁচাকৈ দাদা, ভাতৃ, লক্ষণাৰ উপযুক্ত প্ৰাৰ্থী অতিকে বিৰল। গতিকে দাদা, লক্ষণাৰ স্বয়ম্বৰ পদটোৱে উপযুক্ত হ'ব দাদা। দুৰ্যোধন, গুৰুদেৱ, কন্যা জন্ম দিলে উপযুক্ত পাত্ৰত অৰ্পণ কৰাতে হ'ল পিতৃৰ কৰ্তব্য। দুষাখনে উপযুক্ত পৰামৰ্শকে দাঙি ধৰিছে। মোৰ মনেও স্বয়ম্বৰ পতা কথাই কয়। গুৰুদেৱ, মানি ললো আপোনাৰ বাণী। সৌৱা সখা কৰ্ণ এইফালে আহিব ধৰিছে। আহা সখা। সখা সখা, ভাতৃ দুষাখন আৰু গুৰুদেৱ সহিতে কৰিছে কিহৰ আলোচনা? এই আলোচনাত তোমাৰো প্ৰয়োজন আছে সখা। মোৰ ভাতৃ লক্ষ্মণাৰ স্বয়ম্বৰ আয়োজন কৰা হৈছে। কেনে হ'ব বাৰু সখা? সুন্দৰ হ'ব সখা। এই নীতি ক্ষত্ৰিয়ৰ নীতি। সত্য। গতিকে অতি সোনকালে আৰম্ভ কৰা লক্ষণাৰ স্বয়ম্বৰ। গুৰুদেৱ, এতিয়া আপুনি আজ্ঞা দিলেই আমি নিজ নিজ কৰ্মত অগ্ৰসৰ হ'ব পাৰোঁ। বাৰু গুৰুদেৱ,
কওকচোন শুভক্ষণ কেতিয়া মেলিছে অহা মাহৰ শুক্লা পঞ্চমীত মিলিছে মহেন্দ্ৰক্ষণ গতিকে সেইদিনাই লক্ষ্মণৰ স্বয়ম্বৰ দিন ধাৰ্য কৰা ভাল ভাতৃ দুশাসন দৰ দেশৰ সকলো ৰাজকোঁৱৰকে নিমন্ত্ৰণ দি জনাই দিয়া যে অহা মাহৰ শুক্ল পঞ্চমী তিথিত মোৰ কন্যা লক্ষ্মণৰ স্বয়ম্বৰ আয়োজন কৰা হ'ব হয় দাদা আজিয়েই এই সুসংবাদ প্ৰচাৰ কৰি দিয়া হ'ব যোৱা ভাতৃ দাদা ভাতৃ ভূপা দুৰ্যোধন গুৰুদেৱ সেই কলীয়া কৃষ্ণই নাপালে স্বয়ম্বৰৰ নিমন্ত্ৰণ ঘটাব পাৰে শুভ কাৰ্যত বিঘিনি তাৰ বাবে কোনো চিন্তা কৰিব নালাগে গুৰুদেৱ শুভ কাৰ্যত যদি ঘটাই বিঘিনি চিন্তা ভিন্ন কৰি দিমে কৃষ্ণৰ চাকৰি হ'ব ভাতৃ দাদা গুৰুদেৱ বলক এতিয়া আমি সকলোৱে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হওঁ বলক। সভাসদসকল আজিলৈ সভা ইমানতেই ভংগ কৰা হওক কৃষ্ণ হৰি প্রবে কৃষ্ণ হৰি
আজি কিছুদিনৰ পৰা নিৰীক্ষণ কৰি আছো তোমাক। তুমি যেন বিভোৰ হৈ থাকা অন্য কোনো চিন্তাত। কোৱাচোন পানসখী, কি হৈছে তোমাৰ? তুমি কি মোৰ মনৰ কথা এতিয়াও বুজা নাই? তোমাৰ মনৰ কথা কোৱাচোন সখী। সকলো কথা ব্যক্ত কৰি দূৰ কৰা মোৰ মনৰ সন্দেহ। সখী, তুমি চোন জানা দেৱৰীকী নাৰদৰ মুখে যিদিনাৰ পৰাই শাম্ব কুমাৰৰ ৰূপ গুণৰ সংবাদ পাইছিলোঁ, সেইদিনাৰ পৰাই অন্তৰত স্থান দিলোঁ সেই যুৱক। দেৱকী কথাত প্ৰেমত বিভোৰ হৈ অন্তৰ স্থান দিলা শাম্ব কুমাৰক। সখী, কিন্তু দেৱকী কথা যে সত্য হ'ব তুমি কেনেকৈ জানিলা? আৰু সেই দেৱকী যে কপটীয়া নাৰদ বুলি জানে সকলোৱে, তেনেস্থলত মনে মনে থাকা সখী। দেৱৰীকী আমাৰ সকলোৰে পূজনীয়। তেনেস্থলত তেওঁ মিছাৰ আশ্ৰয় নলয় কদাপি। আৰু সখী, এটা কথা মনত ৰাখিবা, যদিহে মই শাম্ব কুমাৰক স্বামীৰূপে নাপাওঁ, তেনেহ'লে সকলোৰে সন্মুখতে এই দেহ মই দিয়ে বিসৰ্জন। প্ৰেম হৈছে যৌৱনৰ এক মিঠা মাদকতা। বিধিয়ে লিখিছে সবাৰে ভাগ্যত। গতিকে সকলোটি বিধাতাৰ কাষত। জ্ঞান গৰ্ভৰ কথা তুমি কৰিছা বেগত সখী। সখী, তোমালোকে আশীৰ্বাদ কৰিবা, স্বামী ৰূপে যেন পাওঁ মই শাম্ব কুমাৰক। চিন্তা নকৰিবা, নিশ্চয় পূৰণ হ'ব তোমাৰ মনৰ কামনা। সেৱা কৰোঁ আমি প্ৰভুৰ ৰাতুল চৰণত। ব'লা সখী। যদুমণি
কৃপা কৰা নাৰায়ণ আমাৰ চঞ্চল মন তোমাৰ চৰণে যেন থাকে নাৰায়ণ নাৰায়ণ তোমালোকৰ কল্যাণ হওক উঠা দেৱী দেৱৰক্ষী আপোনাৰ বাবে আমি অপেক্ষা কৰি আছিলোঁ অপেক্ষা আৰু মোৰ বাবে নাৰায়ণ নাৰায়ণ পিছে কোৱাচোন দেৱী এই কঙাল নাৰদক বা আৱশ্যক কিয় হে দেৱৰক্ষী আপুনিয়ে দিছিল এজন মহান পুৰুষৰ সংবাদ আজিও তেওঁ মোৰ হৃদয়ত অংকিত হৈ আছে হে দেৱৰক্ষী সাৰ্থক কৰক মোৰ জীৱন নাৰায়ণ নাৰায়ণ তাৰ কাৰণে কোনো চিন্তা নকৰিবা আই নহয় দেৱৰক্ষী নহয় অহা মাহৰ শুক্লা পঞ্চমীৰ তিথিত মোৰ পিতৃয়ে স্বয়ম্বৰ কৰিছে আয়োজন স্বয়ম্বৰ হয় দেৱৰক্ষী স্বয়ম্বৰ দেৱৰক্ষী তেনেস্থলত কিদৰে হ'ব মোৰ অভিলাষ পূৰণ নাৰায়ণ নাৰায়ণ তাৰ কাৰণে তুমি কোনো চিন্তা নকৰিবা আই স্বয়ম্বৰৰ আগতে হৌ উদ্যানত কৰিবা বিচৰণ আৰু সেই সময়তে শাম্ব কুমাৰে তোমাক লৈ যাব হৰণ কৰি নাৰায়ণ নাৰায়ণ ভাল দেৱৰক্ষী ভাল আশীৰ্বাদ কৰিব যথা সময়ত যেন কৃষ্ণক পাওঁ তোমালোকৰ মনোকামনা পূৰণ হওক হৰিত হৰণ কিষ্কিন্ধাৰ পৰা কি বাতৰি আনিছা আহিবনে সখাবৰ যুদ্ধত সহায়ৰ হেতু মহাৰাজ কালিলৈ পুৱাতে যাত্ৰা কৰিব দিবিদ ৰাজনে কিন্তু মহাৰাজ কৃষ্ণৰ লগত সন্ধি কৰিলেহে মংগল হ'ব আমাৰ ই কি সেনাপতি সন্ধি আৰু মই তাকো কৃষ্ণৰ লগত সেনাপতি মহাৰাজ এই নৰগাথুৰ কাপুৰুষ নহয় সজোৱা সেনানী বজোৱা দুন্দুবি প্ৰলয়ৰ অগনি জ্বলোৱা দুগুণে ভাল মহাৰাজ কিন্তু মহাৰাজ কৃষ্ণ হেনো স্বয়ং ভগৱান সকলো মনুষ্যই পূজা কৰে হেনো সেনাপতি ভাৱ হয় কৃষ্ণৰ লগত বিবাদ কৰি আমাৰ কোনো লাভ নহ'ব মুখ বন্ধ কৰ সেনাপতি মহাৰাজ আকৌ যদি এই বাক্য প্ৰয়োগ কৰা এই মুষ্টিৰ প্ৰহাৰত তোমাৰ মুখ বন্ধৰ ছিন্ন ভিন্ন কৰি দিম মনত ৰাখিবা সেনাপতি মহাৰাজ পিতৃ মোৰ স্বয়ং ভগৱান মাতৃ মোৰ স্বয়ং বসুমতী জানো মহাৰাজ
দেৱৰা নিজ নিজ কৰ্তব্যৰ হেতু বলক মহাৰাজ। তুমিয়েই নেকি কৃষ্ণ দ্বাৰকাপতি? তোমাৰ এই বাংশী বাদনে মোহিছে সমগ্ৰ সৃষ্টিৰাজি। তোমাৰ এই ৰূপকে ময়ো অহৰ নিশে কৰিছো প্ৰাৰ্থনা। আজি এই ৰূপেৰে এই ভক্তৰ আগত শত্ৰুৰূপে থিয় দিছা ৰণক্ষেত্ৰত। তথাপিতো ধন্য এই নৰকাসুৰ, মোৰ প্ৰণিপাত গ্ৰহণ কৰিবা। তুমিতো জানাই কৃষ্ণ, মাতৃ মোৰ স্বয়ং বসুমতী। মাতৃৰ মুখে শুনিছো পিতৃ মোৰ স্বয়ং ভগৱান নাৰায়ণ। মিছা কথা। মোৰ গাত কলংক সানি মিছা অপবাদ নিদিবা। বসুমতী কাৰ মাতৃ, কোন কাৰ পিতৃ, কিয় বিচাৰ কৰিছা এই সমৰ ক্ষেত্ৰত? কৃষ্ণ আকৌ অপবাদ দিয়া মোৰ মাতৃক। ৰামপাদ কৃষ্ণ, মোক জন্ম দি পিতৃত্বৰ দায়িত্বৰ পৰা পলাই মোৰ মাতৃক জগতৰ আগত কৰিলা কলংকিতা, লাঞ্ছিত কৰিলা দেৱতাৰ আগত। যুদ্ধ হব, যুদ্ধ হব, তাৰ বাবে এই নৰকে নকৰে যুদ্ধৰ ভয়। কিন্তু তাৰ আগতে কোৱা কৃষ্ণ, কোৱা তুমি ভগৱান, সুন্দৰৰ আধাৰ তুমি পিতৃমূল। মিছা যুক্তিৰে পিতৃত্ব তোমাৰ লাভ নহ'ব নৰ। তুমি যদি পুত্ৰৰ সন্ধানত নাই, তেন্তে সুদূৰ দ্বাৰকাৰ পৰা প্ৰাগজ্যোতিষপুৰত প্ৰৱেশাৰ উদ্দেশ্যই বাকী দেৱতাৰ মুক্তি নহয় নে কৃষ্ণ? এই কথা কদাপি নহয় সম্ভৱ এই নৰকৰ জীৱিত কালত। যদিহে মাতৃৰ বাক্য সত্য হয়, তেন্তে ই তোমাৰ অলিক কল্পনা কৃষ্ণ, অলিক কল্পনা। নৰকাসুৰ, মই তোমাৰ উপদেশ শুনিবলৈ অহা নাই। যদি নিজ মংগল কামনা কৰিছা, বিনা চৰ্তে দেৱতাসকলক মুক্ত কৰি দিয়া। আই কৃষ্ণ, বিনা যুদ্ধে দেৱতাৰ মুক্তি অসম্ভৱ। আছে যদি শক্তি যুদ্ধ দে। বেশ তেন্তে ধৰিলো অস্ত্ৰ। নৰকাসুৰে খুৰে যুদ্ধ কৰে কৰে পিতৃৰ লগত। ভগৱন্ত নিৰীক্ষণে ক্ষণে পুত্ৰ মূৰ্খ, কাৰ আগত কৰিছ গৰ্ব? যুদ্ধ কৰি দেখুওৱা তোৰ বলৰ বিক্ৰম। সাৱধান ধৰ্ম,
সাধকক বৈৰিতা কৰি নোৱাৰিবি ৰণত জিনিব চাওঁ বাৰু তোৰ বলৰ পৰাক্ৰম বেছ তেন্তে সেই হওঁ বেছ তেন্তে মূৰ্খ মুক্তি দিলো তোক অবুধ নৰক এইবাৰ মৃত্যুৰ বাবে সাজু হওঁ আছে যদি শকতি যুদ্ধ দে কৃষ্ণ রাম কৃষ্ণ কৃষ্ণ
কৃষ্ণ জ্যেষ্ঠ পুত্র তোমার অমর, মাতৃর বাক্য অতুলনীয়। মাতৃ আদায় জুয়াই নিঃস্ব করে কৃষ্ণর মৃত্যু। অবুধ নরক, এইবাৰ মৃত্যুটোৰ চাপিল ওচৰ যুদ্ধৰ বাবে সাজু হওক। কৃষ্ণ ও বাজা ও বাজা আৰু এই দুয়ো বীৰে যুদ্ধ অতি ভয় দেখা
বেজাৰ নকৰিব বসুমতী। মই তোমাক পূৰ্বতেই কৈছিলোঁ, দ্বাপৰৰ দেশ ধৰণী সত্যভামা তোমাৰেই আন এটা ৰূপ। গতিকে সত্যভামাৰ আজ্ঞাই তোমাৰ আজ্ঞা। নৰকৰ মৃত্যুত অন্ধকাৰ নহয় প্ৰাগজ্যোতিষপুৰ। আজিৰ পৰা প্ৰাগজ্যোতিষৰ ঘৰে ঘৰে ধূপ ধূনাৰে দীপ জ্বলিব। নৰক অমৰ হ'ব। গতিকে যোৱা, মায়াক সান্তনা দি দীপান্বিতাৰ ব্যৱস্থা কৰা। ময়ো যাওঁ, দেৱতাসকলক মুক্ত কৰি দ্বাৰকালৈ যাত্ৰা কৰোঁ। ভাবিলে মোৰ সখা নৰকৰ কথা, মন প্ৰাণ মোৰ হয় ব্যাকুল। ক্ষমা কৰিব নৰক, বিপদৰ সময়ত তোমাক মই নোৱাৰিলো উদ্ধাৰ কৰিব। নাই, প্ৰতিশোধ ভীষণ প্ৰতিশোধ ল'ম মই। সাৱধান কৃষ্ণ। ললো এই দুৰ্জয় গদা। মুহূৰ্ততে চাৰ কৰিম তোৰ মই পুনৰ লংকা। সাৱধান কৃষ্ণ। দেখা ভকত ঈশ্বৰ হৰি 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 বোল
বাতৰি জনাই মোৰ চিন্তা দূৰ কৰক। স্থিৰ হোৱা তুমি যুৱক, স্থিৰ হোৱা। নতুন বিপদৰ হৈছে সূচনা। নতুন বিপদ? সেই হেতু তুমি স্থিৰ হোৱা, যুদ্ধৰ বাবে সাজু হোৱা। নবুজিলো কথাৰ পাক পৰাজিত কৰিব পৰা নাই নেকি সেই নৰকাসুৰক? নহয় কুমাৰ, তোমাৰ পিতৃয়ে মদগৰ্বী নৰকাসুৰক নিজ হাতে কৰিলা নিধন। কিন্তু কুমাৰ, নৰকাসুৰৰ মৃত্যুত কিষ্কিন্ধাপতি দেৱীৰে বিৰোধিতা কৰিছে। সেইহেতু তুমি সাজু হোৱা, তুমি যুদ্ধৰ বাবে সাজু হোৱা কুমাৰ। কিন্তু দেৱৰীখি এতিয়াও আহি পোৱা নাই যাদৱ বীৰগণ। তাৰ কাৰণে তুমি কোনো চিন্তা নকৰিবা। যাদৱ বীৰগণ আহি পালেহি। পিছে আৰু এটি সংবাদ আছে তোমালৈ। কওক দেৱৰীখি। যাদৱক তুচ্ছ জ্ঞান কৰি লক্ষণা সুন্দৰী পাতিছে স্বয়ম্বৰ। আৰু তাত হেনো যাদৱগণৰ কোনো তুচ্ছই নকৰে। নাৰায়ণ নাৰায়ণ। দেৱৰীখি এতিয়া উপায় কি হ'ব দেৱৰীখি? তুমি এতিয়াই হস্তিনালৈ কৰা যাত্ৰা, আৰু তাত ৰৈ থাকিব লক্ষণা সুন্দৰী। আৰু সেই সুযোগতে তুমি লক্ষণা সুন্দৰীক হৰণ কৰি নাৰায়ণ নাৰায়ণ। ভাল ভাল দেৱৰীখি, আশীৰ্বাদ প্ৰদান কৰিব। মই আজি হস্তিনালৈ যাত্ৰা কৰিম। তোমাৰ কল্যাণ হওক। এই সহজে কৃপালু গুণ প্ৰকাশীয়ে ধৰিয়া চাহৰি ভকত বচল ধেনু যে নমতে বচক পানয় হে। তুমি হে হিমতে ভকত কপালাৰা নাৰায়ণ নাৰায়ণ। এতিয়া মই যাম মোৰ নিজ কৰ্তব্যত অগ্ৰসৰ হওঁগৈ। অধম কৃষ্ণ ওলাই মৃত্যুবধৰ প্ৰতিশোধ ল'বলৈ আহিছে আজি দিবিত বান্দৰ। ওলাই মূৰ্খ, নহ'লে নহ'লে মুহূৰ্ততে চাৰখাৰ কৰিব আজি তোৰ সপোনৰ লংকা। কৃষ্ণ 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 ক'ত আছে অধম কৃষ্ণ? ওলাই ক'ত আছে অধম কৃষ্ণ? ক'ত য'তেই নাথাকো কিয় তোক গোটেই পৃথিৱী বিচাৰি হলেও মৃত্যুবধৰ মই লম প্ৰতিশোধ। কৃষ্ণ ওলাই শিকি ক'ত জীৱী এই নগলেৰে তোৰ হৃদয় চিৰাচিৰ কৰে। তই মৃতকৰ লগত প্ৰাণ হেৰুৱাবলৈ আহিছ। যাদৱে কৰা নাই কাৰো অপকাৰ। নাজাননে তই যাদৱৰ শক্তি কিমান? জনা আছে ভালদৰে যাদৱৰ মহিমাৰ কথা।
বালিৰ বংশধৰ নাম মোৰ ডেভিড মিত্ৰবধৰ প্ৰতিশোধ ল'বলৈ আহিছো আজি দ্বাৰকা নগৰলৈ সাৱধান বন যাদৱক বৈৰিতা কৰি নোৱাৰিবি ৰণত জিনিব নোৱাৰিবি প্ৰতিশোধ ল'ব চাও বাৰু তোৰ বলৰ পৰাক্ৰম বেছ তেন্তে হে লাগিলে ঘোৰ ৰণ অতি ভয় পদ হে পদ ভৰে বসুমতী কম্পে যাদৱগণ ছত্ৰভংগ দিছে মহামতী ডেভিড তোৰো আৰু বেছিদিন নাই যাদৱ বলোৰামৰ হাতত তোৰ মৃত্যু হ'ব থাকিব তোৰ মৃত্যু খাতিৰ প্ৰতিশোধ লোৱাৰ হেঁপাহ কৃষ্ণ কৃষ্ণ কলৈ পলাবি হেৰো কলৰীয়া কৃষ্ণ তোকেই বিচাৰি আহিছো অত দূৰ মই মিত্ৰবধৰ প্ৰতিশোধ ল'ম মই আজি তোক বধ কৰি অস্ত নকৰি পলাম নিজ দুখত মৃত্যু ৰাজজ্যোতিষপুৰৰ নৃপতি মোৰ গাত কোনো দুখ নাই ৰাজন তৰ্ক যুদ্ধৰ নাই প্ৰয়োজন ধৰ অস্ত্ৰ চাওঁ কিদৰে তই আত্মৰক্ষা কৰ বেছ তেন্তে চাওঁ তোৰ আছে কিমান বলৰ বিক্ৰম বেছ তেন্তে লাগিল
ধন যদিহে নাহে কৃষ্ণৰ পুত্ৰ তেনেহ'লে বিফল হ'ব মোৰ জীৱন হে প্ৰভু মোক সহায় কৰা প্ৰভু মোক সহায় কৰা কুমাৰী তুমি নোহোৱা জানো হস্তিনাৰ ৰাজকুমাৰী দুৰ্যোধনৰ আলাসৰ লাৰু কোন কোন আপুনি কোঁৱৰ আপোনাৰ সত্য পৰিচয় দিয়ক তেন্তে শুনা মোৰ সত্য পৰিচয় কৃষ্ণ ৰৌৰৱজাত জম্বাৱতীৰ পুত্ৰ মই নাম মোৰ শাম্ব কুমাৰ পাইছিলো সংবাদ মই দেৱঋষি নাৰদৰ মুখে অনাধিকাৰ প্ৰৱেশ কৰাৰ বাবে মই তোমাৰ ওচৰত অপৰাধী দেৱী অপৰাধী নহয় আপুনি কোঁৱৰ এই মালাধাৰী গ্ৰহণ কৰি কৃতাৰ্থ কৰক মোৰ জীৱন ইয়াত থাকিলে আমাৰ বিপদ হ'ব পাৰে ব'লা আমি অতি শীঘ্ৰেই দ্বাৰকালৈ যাত্ৰা কৰোঁ ব'লক নাথ দাদা ভাতৃ নিমন্ত্ৰিত সকলো দেশৰ কোঁৱৰসকল আহি অতিথিশালাত লৈছে জিৰণি গতিকে দাদা পলম নকৰি স্বয়ম্বৰ কাম আয়োজন কৰক তেন্তে যোৱা ভাতৃ দাদা লৈ আহা অন্তেশপুৰলৈ ভাল দাদা আৰু শুনা ভাতৃ দাদা ৰাজ্যৰ সকলো নাৰীকে জনাই দিবা যে মোৰ কন্যা লক্ষণাক সজাই পৰাই ৰাজসভালৈ লৈ অহা হওক সৰ্বনাশ হ'ল মহাৰাজ সৰ্বনাশ হ'ল কি হ'ল দুধ আপোনাৰ কন্যা কৃষ্ণৰ পুত্ৰই পলুৱাই লৈ গ'ল হয় মহাৰাজ মই এতিয়া বিদায়হে মাগিছোঁ কি কলি কৃষ্ণ পুত্ৰই মোৰ দুহিতাক পলুৱাই নিলে কি চাই আছা বীৰগণ আক্ৰমণ কৰা কোদালিকে ইমান সাপ্তাৰ চিগাল হৈ সিংহৰ লগত পাতিছে খেলা যোৱা বীৰগণ মন্ত্ৰী কৰি অনা সেই কন্যাচুৰক যোৱা বলা বীৰগণ নাপাব নিষ্ঠাৰ আজি সেই দুৰ্মতি থাকোঁতে জীৱিতই কৰ্ণ ধনুধৰ বিনাশীম যাদৱ নন্দন কি চাই আছা বীৰগণ বলা হৌৱা তোমাৰ পিতৃৰ সৈন্য আহিছে বিজুলী বেগেৰে
লাগিব তুমুল যুদ্ধ মোৰ পিতৃৰ লগত। না মোৰ বৰ ভয় লাগিছে না। তুমি চিন্তা নকৰিবা প্ৰিয়। ক'ত পলাই হাৰিবি? এই মুহূৰ্ততে তই ত্যাগ কৰ ৰাজজয়িতাক। হে গুৰুবীৰগণ আৰু হস্তিনাৰ নিপতি প্ৰণামিছো হবাৰে ৰাহুল চৰণ। বিবাদৰ সূচনা নকৰিব অনুৰোধ কৰিছো মই। বন্ধ কৰক এই আয়োজন। ইমান ভীৰু কাপুৰুষ হৈ কিয় কৰিছ কাতৰ? তোৰ যদি মৃত্যুলৈ ইমানেই ভয়, তেতিয়াহ'লে কিয় কৰিছিলি তই এনে সৎকৰ্ম? বীৰবল তৰ্ক বাদ্য নাই প্ৰয়োজন। যুদ্ধ কৰি থকাটোৰ পলাৰ পৰাক্ষ। বেছ তেন্তে সেয়ে হওক কৰিলে কভুৰ ৰাম হৰি ৰাম হৰি বোলা বন্দী কৰা এই পাখণ্ডক। সখা মূৰ্ছিতজনক বন্দী কৰা নহ'ব উচিত। ইয়াক মই বন্দী কৰোঁ। অপৰাধ ক্ষমা কৰা নিশ্চয় যাৰ পিতা। ধৰো চৰণত তোমাৰ পিতা। দয়া কৰা পিতা। দয়া কৰি আমাক বিদায় দিয়া। আমি যাওঁ ৰক্ষা নকৰে পিতা। ক্ষমা কৰা নামত অবোধ বালক কিয় তই জাপ দিলি এই জ্বলন্ত? শক্তি আছিল যদি তই কিয় লৈ গৈছিলি লক্ষণা? দুবাহত যদি ইমানেই সাহস, তেন্তে তই কিয় এনেকুৱা কাম কৰিলি? পুত্ৰ কৰ্ণ ভালদৰে তোমাৰ বিক্ৰম পৰৰ পদক্ষেপী পুতৰ তনয় কিবা হেতু প্ৰৱেশিলা সমৰ ক্ষেত্ৰত। সুত পুত্ৰ মোৰ শ্ৰেষ্ঠ পদ। নহ'লো মই গুৰুপতি, নহ'লো মই দ্ৰোণাচাৰ্য, হ'লো মই কপতি ব্ৰাহ্মণ পৰশুৰামৰ ধনধৰ। কি চাই আছা দোকানখন? বন্দী কৰা এই পাখণ্ড মূৰ্খ। দিছিলি তই বীৰত্বৰ পৰিচয়, খন্তেকতে হল দুৰ্চাৰ ঘৰ। লাগিলো মই তোমাৰ বিৰক্ত, কিন্তু বাচা সকলো অপকৰ্মতকৈ নাৰী চুৰ অতিকেই অধম। কাললৈকে ৰাখিলি খ্যাতি যাদৱ কুলত। ইয়াৰ শাস্তি অতি ভয়ানক হ'ব বাচা। সঁচা কথা গুৰুদেৱ। নাৰীৰ চুৰৰ কাৰাগাৰে হ'ল উপযুক্ত স্থান। ভাতৃলোকসকল লৈ যোৱা এই পাখণ্ডক অন্ধ কাৰাগাৰলৈ। গুৰুবীৰগণ
অন্যায়ভাৱে বন্দী কৰিলা মোক। ৰাষ্ট্ৰীয় অপৰাধত বন্দী হ'ব পাৰোঁ, কিন্তু ইমান অপমান মই সহ্য কৰিব নোৱাৰো। সংবাদ যদি পাই দ্বাৰকাপতিয়ে তাত কৰিবই হস্তিনানগৰ। আৰু সভাসদক আজিলৈ সভা ইমানতেই ভংগ কৰা হ'ল। পাপিনী এতিয়াও তই নীৰৱ কিয়? ইমানতো তোৰ নিত্য ভংগ হোৱা নাই। তোৰ চাতুৰীৰ বাবে উন্মাদ আজি টিভিত বান্ধ। এই অপমান তই সহ্য কৰিব পাৰ, কিন্তু এই হালতৰে কেতিয়াও সহ্য কৰিব নোৱাৰে। সামান্য যদি এটা বান্দৰলৈ ইমান ভয়, তেন্তে দলিয়াই দে তোৰ সুদৰ্শন, দলিয়াই দে তোৰ পাঞ্চদৈন্য শংখ। আৰু মই এই নাঙলেৰে তোৰ সন্মুখত চিৰাচিৰ কৰিম দেৱী বসুন্ধৰা। ইমান উত্তাৱল নহ'ব দাদা। ডেভিডৰ কাৰণে কোনো চিন্তাৰ প্ৰয়োজন নাই। তাৰ মৃত্যু যজ্ঞ মই কৰিছোঁ ৰচনা। মাত্ৰ উপযুক্ত সময়লৈ অপেক্ষা কৰা। যাওঁ ব'লা কৃষ্ণ, ডেভিডৰ বধৰ উপায় চিন্তা কৰোঁগৈ। ব'লা দাদা। কৃষ্ণ বাৰে বাৰে পলাইছ কিয়? এইবাৰ নোৱাৰিবি হাৰিব। ললোৱেই দুৰ্জয় গধা, তোক বধ কৰি পুৰাম মই মৃত্যুবধৰ প্ৰতিশোধ। মিছাতেই কিয় গৰ্ব কৰিছ ডেভিড? পাৰিবি জানো সমৰ ক্ষেত্ৰত জিনিব? বাৰু চাওঁ তোৰ বলৰ বিক্ৰম। সামান্য গোৱালৰ লগত এই ডেভিডৰ বলৰ পৰীক্ষা। বেছ তেন্তে ললোৱেই দুৰ্জয় গদা, চাওঁ বাৰু কিদৰে তই আত্মৰক্ষা কৰ। Mari
হরি হরি বুলা এই শক্তিকেই লৈ তই যুদ্ধ কৰাই দেৱীৰ লগত মাত মাত তোৰ বলৰামক মাত তোৰ সাত্যকীক মাত তোৰ যত যদু বীৰ কৰক চাওঁ কোনে তোক ৰক্ষা কৰে দেৱীৰ হাতৰ পৰা চিৰদিন বন্দী হৈ থাকিব লাগিব তই অন্ধকাৰ পুতাহালত ঈশ্বর পরম আচৰিত ময়া জানে সেই কপটীয়া কৃষ্ণই কৃষ্ণ তই লাগিলে য'তেই লুকাই নাথাক এই দেৱীৰ হাতৰ পৰা নাপাবি নিশ্চয় কৃষ্ণ 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 সখা সখা কৃষ্ণ পুত্ৰ হাম্বই অহংকাৰত মত্ত হৈ হৰণ কৰি নিছিল মোৰ কন্যাক দিলো আজি তাক উপযুক্ত পুৰস্কাৰ সখা ভাবিছিলে হাম্বই কৌৰৱ বাহিনীক জিনিব পাৰিব অকলেই কিয় লৈ গৈছিল আমাৰ লক্ষণা সুন্দৰীক দাদা ভাতৃ মোৰ ইচ্ছা আছিল তাক মৃত্যুদণ্ড দিয়া কিন্তু মোৰ চিৰজনক হত্যা কৰিলে হাঁহিব জগতে সেইবাবে জীৱিত হৈ হাম্ব কুমাৰ পুত্ৰৰ বন্দীৰ খবৰ পালে আহিব কৃষ্ণ সুসজ্জিত হৈ আৰু ঘটাব হস্তিনাথ অশেষ দুৰ্গতি গুৰুদেৱ ইমান ভীৰু কাপুৰুষ নহয় দুৰ্যোধন এক কৃষ্ণহে নালাগে সমগ্ৰ যাদৱ আহিলেও জানো জানো যাদৱৰ ৰণকৌশল নকৰাহেঁতেন দান কিদৰে উপভোগ কৰিলেহেঁতেন সেই তাৰকাবাসীয়ে মণি মুকুতাৰ হাৰ যদিহে কৃষ্ণই কৰে দম্ভ এক মুহূৰ্ততে ধ্বংস কৰি দিম নিজ বাহুৰে বলা ভাতৃ সভাসকল আজিলৈ সভা ইমানতেই ভংগ কৰা হওক সামান্য নহয় দেৱীত বান্ধ সাত্যকী হয় হলধৰ
বান্দৰৰ যুদ্ধত কেৱল আমিয়েই নহয়, স্বয়ং শ্ৰীকৃষ্ণয়ো পৰাজয় স্বীকাৰ কৰিছে। কৃষ্ণক বন্দী কৰি নিছে আজি ডিবিত বান্দৰে। দাদা কৃষ্ণ তুমি বন্দী হলা বান্দৰৰ হাতত? হয় দাদা, ভক্তৰ ওচৰত ভগৱান সদায় বন্দী। আৰু কিমান দিন বাকী আছে ডিবিতৰ মৃত্যুলৈ? মৃত্যুৰ ক্ষণ ওচৰ নেচাপিলে কোনেও কাকো মাৰিব নোৱাৰে। যদুপতি, সকলোৱে কৰে তোমাক দোষাৰোপ, কিয় বুলি লোৱা নাই ডিবিতৰ মৃত্যুৰ প্ৰতিকাৰ? সাত্যকী প্ৰভু, ৰাম অৱতাৰত বান্দৰ আমাৰ পৰম ভক্ত আছিল। সেই হেতুকে সন্মুখ সমৰত অস্ত্ৰ ধৰি কৰা নাই মই ভক্তক নিধন। দাদা অলপতেই ডিবিদৰ মৃত্যু হ'ব। সকলো তোমাৰে চালনা কৃষ্ণ। দাদা অলপতেই তোমাৰ ডিবিদৰ লগত ঘোৰ যুদ্ধ হ'ব আৰু তোমাৰ মুষ্টিৰ প্ৰহাৰত ডিবিদৰ মৃত্যু হ'ব। দাদা কোৱা। ব'লা এতিয়া সকলো যাওঁ নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। অতিকে আশ্চৰ্য, অতি মায়া জানে সেই চতুৰ কলীয় কৃষ্ণই। গোটেই হাবিবন বিচাৰ কৰিও বিচাৰি পোৱা নাই মই তাক। কৃষ্ণ য'তেই লুকাই নাথাক কিয়, এইবাৰ তই নাপাবি নিস্তাৰ। ৰক্ত ৰক্ত লাগে, ৰক্ত লাগে, ৰক্ত লাগে সেই কলীয় কৃষ্ণৰ। কৃষ্ণ ধৰ্ম বান্ধৱ নেলাগে বিচাৰিব তই কৃষ্ণক, মাত্ৰ যুদ্ধ কাৰণে সাজু হ। কোন তই পথৰ কণ্টক? কিয় তই ডিবিদৰ শুভ কাৰ্যতে জন্মাইছ ব্যাঘাত? চাওঁ বাট এৰি দে, যাওঁ মই কৃষ্ণক বিচাৰি। মুখ বন্ধ কৰ ধৰ্ম বান্ধৱ, নেলাগে বিচাৰিব তই কৃষ্ণক, মাত্ৰ যুদ্ধ কাৰণে সাজু হ। চাওঁ চাওঁ তোৰ বলৰ পৰাক্ৰম। বেছ তেন্তে ললো এই দুৰ্জয় গদা। বীর যদুমণি, এয়াই নাকি তোমাৰ শক্তিৰ পৰাক্ৰম? এই শক্তিকে লৈ আহিছ তই ডিবিদৰ লগত যুদ্ধ দিবলৈ? পৰিথাক পৰিথাক মূৰ্খ, যাওঁ মই কৃষ্ণক বিচাৰি। কৃষ্ণ
আৰু এখোজো আগ নাবাঢ়িবি খন্তে মোৰ চিতটো যোৱা দেখি ভাবিছ নেকি ৰজাত জয় হলো বুলি এই আশা নানিবি মানত এইবাৰ মুষ্টিক যুদ্ধ দে চাও চাও তোৰ বলৰ পৰাক্ৰম ধন্য ধন্য বীৰ যদুমণি বহুদিন পোৱা নাই সমকক্ষ মুষ্টিযুদ্ধময় বেছ তেন্তে দেখুৱা তোমাৰ ৰণৰ কৌশল সেয়ে হওক Hare